নমস্কাৰ দীপিকা ৰাখল চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই সুজিৰ এবিধ অতি হেলদি আৰু টেষ্টি ভাপত দিয়া পিঠা বনাই দেখুৱাবলৈ ওলাইছো। আশা ৰাখিছো ভিডিঅটো চাই ভাল পাব। চাই ভাল পালে লাইক শেয়াৰ কৰিব। তেন্তে বলকচোন বেছি কথা নেপাতি আমি ভিডিঅটো আৰম্ভ কৰোঁ। ইয়াৰ বাবে প্ৰথমতে মই পিঠাটোৰ ভিতৰত দিবলগীয়া পুৰখিনি বনাই ল'ম। এয়া মই নাৰিকল চুকি লৈছো। এতিয়া ইয়াত মই গুড় কাটি ল'ম, সৰু সৰুকৈ কাটি মিহলি কৰি ল'ম। মই নাৰিকলৰ পৰিমাণটো তেনে কম লৈছো কাৰণ মই কেইটামান পিঠাহে বনাম। গুড়ৰ পৰিমাণটো নিজৰ আন্দাজ মতে ল'লে হ'ল, কাৰণ কিছুমানে মিঠা খাই ভাল পায় আৰু কিছুমানে কম মিঠা খাই ভাল পায়। এতিয়া গুড় আৰু নাৰিকলখিনি মই হাতেৰে মোহাৰি মোহাৰি ভালকৈ সানি ল'ম। নাৰিকল আৰু গুড়খিনি ভাজিও ল'ব পাৰে, তেতিয়াও পিঠাটো খাবলৈ খুব টেষ্টি হয়। মই কিন্তু কেঁচা কেঁচাহে দিম আজি। নাৰিকল আৰু গুড়খিনি মই ভালকৈ সানি ল'লোঁ। আপোনালোকে গুড়ৰ সলনি চেনিও ব্যৱহাৰ কৰিব পাৰে, কিছুমানে চেনি খাই ভাল পায়। কিন্তু গুড় দিলে বেছি সোৱাদ হয় আৰু পিঠাটো খাবলৈ। এতিয়া মই পিছৰ ষ্টেপটোলৈ আগবাঢ়িম। এয়া মই গেছ জ্বলাই কেৰাহী পাতি দিছোঁ। কেৰাহীটো গৰম হৈছে আৰু কেৰাহীত মই সামান্য পৰিমাণৰ তেল দিছোঁ আৰু তেলখিনি মই কেৰাহীৰ তলিখনত ধুনীয়াকৈ মিলাই দিছোঁ। এটা ছাইডত কমকৈ লগা কাৰণে মই সেই ছাইডটোত আৰু অকণমান তেল দিম। এনেকৈ মই কেৰাহীটো তেলেৰে ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া মই এটা সৰু বাটিৰে প্ৰায় এবাটি চুজি লৈছোঁ। এবাটি চুজিত মই এবাটিতকৈ অলপ বেছি পৰিমাণৰ পানী যোগ কৰিছোঁ। পানীখিনি শুহি নোযোৱালৈকে মই চুজিখিনি লৰাই থাকিম। এই পিঠাবিধ ইমানেই টেষ্টি যে খালে খাই থাকিবলৈ মন কৰিব। কোনো ষ্টিমাৰ নোহোৱাকৈও আপোনালোকে এই পিঠাবিধ বনাই খাব পাৰিব। এয়া দেখিছেনে, চুজিৰ পৰা পানীখিনি নাইকিয়া হৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। চুজিখিনি ঠাণ্ডা হ'লে ইয়াত অকণমান ৰিফাইন তেল যোগ কৰি এটা সুন্দৰ ড' প্ৰস্তুত কৰি ল'ব পাৰে। এয়া মই গেছটো অফ কৰি দিছোঁ। চুজিখিনি ঠাণ্ডা হয় মানে মই পানীখিনি উতলাই ল'ম। যিহেতু এইটো ভাপত দিয়া পিঠা, গতিকে পানী উতলাই ল'ব লাগিব। যিহেতু মোৰ কোনো ধৰণৰ ষ্টিমাৰ নাই, সেইকাৰণে মই এই সৰু খৰাহীটো লৈছোঁ, এই পাত্ৰটোৰ ওপৰত দিম। চুজিখিনি মোৰ ঠাণ্ডা হৈছে। ইয়াত অলপ তেল সানি আপোনালোকে এটা ড' প্ৰস্তুত কৰি ল'ব পাৰে। পিঠাৰ চেপ দিবলৈ মই হাতত অলপ তেল সানি লৈছোঁ। এতিয়া হাতত মই অলপ চুজি লৈছোঁ। চুজিখিনি প্ৰথমতে মই হাতেৰে লাড্ডু আকাৰত চেপ দি লৈছোঁ। তাৰপিছত আঙুলিৰে মই এনেকৈ হেঁচি হেঁচি পিঠা আকাৰত চেপ দিছোঁ। এতিয়া হাতৰ তলুৱাৰে মই এনেকৈ বহলাই দিছোঁ পিঠাখন। এতিয়া বনাই থোৱা নাৰিকলৰ পুৰখিনি মই ইয়াৰ মাজত দি দিম। এতিয়া ছাইড দুটা মই ভালকৈ হাতেৰে এনেকৈ হেঁচি হেঁচি মাৰি দিম। ছাইড দুটা মই ভালকৈ মাৰি দিলোঁ হেঁচি হেঁচি। এতিয়া দুয়োখন হাতেৰে এনেকৈ ৰোল কৰি চমচম মিঠাইৰ আকাৰত মই চেপ দিম। পিঠাটো হেল্ডিও হয় আৰু খাবলৈও খুব টেষ্টি হয়। এনেকৈ মই আৰু এটা পিঠা চেপ দি দেখুৱাই দিম। অকণমান চুজি লৈছোঁ, আকৌ আগৰ প্ৰচেছত মই লাৰুটো বান্ধি গৈছোঁ। এইবাৰ মই পিঠাখন অলপ দীঘলীয়া কৰি দিছোঁ। দীঘলীয়া কৰি দিলে চমচমটো বনাবলৈ খুব সহজ হয়। দেখিছেনে, দীঘলীয়া আকাৰ দিছোঁ। ইয়াত মই এতিয়া পুৰখিনি ভৰাই দিছোঁ। পুৰখিনি ধুনীয়াকৈ মই পিঠাখনত মিলাই দিছোঁ।
এতিয়া মই দুটা সাইড ভালকৈ বন্ধ কৰি লম প্ৰসেছটো একেই এতিয়া আকৌ দুই হাতেৰে পকাই লৈ চমচমটোৰ আকাৰত সজাই দিম এয়া দেখিছেনে কেনেকৈ দিছো এই পিঠাটো মোৰ শেপ দি হৈ গল এনেকৈ মই আটাইখিনিয়ে শেপ দি লম যেহেতু মোৰ খৰাহিটো সৰু মই এতিয়া বৰ্তমান কেইটামানহে আপোনালোকক বনাই দেখুৱাম এয়া দেখিছেনে এইকেইটা পিঠাহে মই আপোনালোকক বনাই দেখুৱাম পিঠাটো যাতে খৰাহিটোত লাগি নধৰে তাৰ বাবে মই খৰাহিটোত অকমান ৰিফাইন তেল সানি লৈছো এয়া দেখিছেনে পানী উতলি আছে মই খৰাহিটো পানীৰ ওপৰত দি দিছো এতিয়া এটা এটাকৈ মই খৰাহিটোত পিঠাখিনি সজাই দিম যেহেতু খৰাহিটো সৰু গতিকে মই বেছি পিঠা দিব নোৱাৰো এতিয়া মই ইয়াত এখন ঢাকনি দিম ঢাকনিৰ ফুটাটো মই সৰু কাগজ এখনৰে মাৰি দিছো এনেকৈ পিঠাকেইটা মই প্ৰায় 10 মিনিট সময় ভাপত দি ৰাখিম 5 মিনিট পিছত মই পিঠাকেইটা এবাৰ চাই লৈছো এয়া দেখিছেনে সিজি আছে ধুনীয়াকৈ আকৌ মই ঢাকনিখন দি দিছো 10 মিনিট হৈ গল এতিয়া মই ঢাকনিখন গুছাইছো পিঠাকেইটা এবাৰ মই চাইছো ধুনীয়া হৈছে এতিয়া পিঠাকেইটা মই এয়া নমাই আনিলো এই প্লেটখনতে মই পিঠাকেইটা সজাই দেখুৱাই আছো এইবিধ পিঠা খোৱাৰ পিছত আপোনালোকে ধৰিবই নোৱাৰিব সুজিৰ পিঠা খাইছে নে পিঠাগুৰি পিঠা খাইছে এটা পিঠা মই আপোনালোকৰ সন্মুখত ভাঙি দেখুৱাই দিম তেনে তুলতুলীয়া নৰম এয়া দেখিছেনে কিমান দেখিবলৈ ধুনীয়া হৈছে ভিডিঅ'টো চাই কেনে পালে কমেন্ট বক্সত কমেন্ট কৰি জনাবচোন যদিহে চাই ভাল পালে লাইক শেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ কাষত থকা বেল আইকনটো টিপি থবলৈ নেপাহৰিব অতি সোনকালে অন্য এটা নতুন ৰেচিপি লৈ উভতি অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছো ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ